এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়। বিদ্যালয়খনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক পুথিগত শিক্ষাৰ লগতে দিয়া হয় ব্যৱহাৰিক শিক্ষা। শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন হৈছে বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়। 2013 চনত প্ৰাদেশিকৃত হোৱা বিদ্যালয়খনৰ শিক্ষকসকলে শৈক্ষিক পৰিৱেশৰ অন্যান্য দিশতো ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিছে। শিক্ষকসকলৰ তত্ত্বাৱধানতে বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলে 1 বিঘা মাটিত গঢ়ি তুলিছে জৈৱিক পদ্ধতিৰে এখন পাচলিৰ বাগিচা। যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱকৰ অনীহা জন্মিছে, তাৰ পৰিৱৰ্তে এই বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকল আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়খনৰ বিদ্যায়তনিক আৰু ব্যৱহাৰিক পৰিৱেশৰ বাবে 5 শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে বিদ্যালয়খনৰ সফলতাৰ মাপকাঠি বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোজ কুমাৰ বৰুৱাই জানিবলৈ দিয়ে। আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়ত খেতিৰ লগতো জড়িত হৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি বহুতো নতুন কথা শিকিবলৈ পাইছোঁ আৰু আমি ইয়াত বহুতো শাক-পাচলি ৰুইছোঁ, যেনে ফুলকবিকে আদি কৰি বন্ধাকবি, গাজৰ বহুখিনি আছে আৰু এটা অভিজ্ঞতা বুলি ক'ব পাৰি। ভৱিষ্যতৰ কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে, কাৰণ যিহেতু বজাৰত বহুতো ৰাসায়নিক দ্ৰব্য দিয়া শাক-পাচলি পোৱা যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে বহুতো ক্ষতিকাৰক হয় আৰু বহু বেমাৰ আজাৰ থকা মানুহে এইবোৰ খালে তেওঁলোকৰ বেমাৰ ভয়টো বাঢ়িবও পাৰে। সেইটো কাৰণে আমি নিজে ৰাসায়নিক সাৰ নিদিয়াকৈ জৈৱিক সাৰ দিয়াকৈ আমি স্কুলতে খেতি কৰিছোঁ। সকলো ছাত্ৰ-ছাত্ৰী জড়িত হৈছে? হয়, আমি প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰী ইয়াৰ লগত জড়িত আছে। হয়, আমি প্ৰতি বছৰে কৰি আহিছোঁ। নহয়, এইবোৰ প্ৰায়ভাগ মধ্যাহ্ন ভোজনৰ কাৰণে, কাৰণ বিকাৰ কাৰণে এইবোৰ নহয়। পোনপ্ৰথমে আমি অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে সুখ শান্তি সমৃদ্ধি বতৰা থাকে আৰু অসমখন যাতে এক দিশত আগবাঢ়ি যায়। আমি এই শিৱসাগৰ জিলাৰ বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয় আমি বিশেষকৈ লাৰ্ণিং বাই ডুইং শিক্ষা অধিকাৰ আইন 2020ৰ অধীনত আমি আজি 2 বছৰমান ধৰি এই কৃষি কাৰ্যৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰি আৰু কেনেকৈ তেওঁলোকে পুথিগত শিক্ষাৰ উপৰিও অন্যান্য শিক্ষাৰ যোগেদি তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ পদক্ষেপ আমি হাতত লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি মধ্যাহ্ন ভোজনত যাতে অৰ্গেনিক জৈৱিক পদ্ধতিৰে আমি প্ৰস্তুত কৰা যিখিনি সাৰ সেইখিনি আমি ব্যৱহাৰ কৰি মধ্যাহ্ন ভোজনত আমাৰ এই খাদ্যখিনি আমি খাব পাৰোঁ আৰু আনন্দৰে খাব পাৰোঁ, তৃপ্তি পায়, যাতে তাৰ লক্ষ্যৰে আমি এই কৃষি কাৰ্য কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি তেওঁলোকৰ জীৱনটো আগবাঢ়ি যোৱাত আমি অকণমান হ'লেও আমি সহায় কৰিছোঁ। কি খেতি কৰিছে? আমি ইতিমধ্যে আপোনালোকে দেখিছে এই কবি খেতি, বিলাহী, জলকীয়া, আলু, পিঁয়াজ আৰু বিভিন্ন ধৰণৰ আমি ইয়াত ফুলৰ পুলি ৰুইছোঁ আৰু আমি ইতিমধ্যে পাইন ট্ৰি আমাৰ 2 ফুট 2.5 ফুটমান হৈছে আৰু ইতিমধ্যে আমি 1.5 বিঘামানৰ কৰিছিলোঁ। আমি ইয়াৰ আগতে আমি এখন কলবাৰী কৰিছিলোঁ, এখনো আমাৰ ইতিমধ্যে হৈছে মধ্যাহ্ন ভোজনত। আমি ইতিমধ্যে যোৱা বছৰতো আমি যথেষ্ট প্ৰডাকশ্যন হৈছিলে, আমাৰ আলু প্ৰায় 1 কুইণ্টেলমান আমি পাইছিলোঁ আৰু কবি, বকলি চকলি ইত্যাদি আমি যথেষ্ট পৰিমাণে আমি এই বাৰীখনৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক আমি খুৱাব পাৰিছিলোঁ। সেইটো এটা আমাৰ গৌৰৱ আৰু অসমৰ শৈক্ষিক দিশত থকা যিখিনি অনুষ্ঠান আছে, যাতে তেখেতসকলেও যাতে এনেধৰণৰ শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই নিব পাৰে, তাৰ প্ৰতি মই গুহাৰি জনাইছোঁ, যাতে আমাৰ পুথিগত শিক্ষাৰ উপৰিও যাতে তেওঁলোকে জীৱনত কৰ্মমুখী শিক্ষাৰে শিক্ষিত হৈ নিজৰ জীৱনটো গঢ় দিব পাৰে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন, এনিভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8
ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672785।